সেইদিনা আছিল ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখ, যেতিয়া মই দাদাৰ লগত ৰৈ ৰৈ বিনালে শ্বুটিং কৰি আছিলোঁ। দাদাই যেতিয়া শ্বুটিং কৰিছিল তেতিয়া প্ৰতিটো ষ্টেপ লওঁতে তেওঁ কাউণ্ট কৰি লৈছিল, কাৰণ তেওঁ এখন লেন্স পিন্ধি আছিল, যিটো কাৰণে তেওঁ দেখা পোৱা নাছিল। আৰু যেতিয়া দাদাই কীবৰ্ডখন বজাইছিল তেতিয়া মই সুধিছিলোঁ, এইটো আপুনি কাৰ গান বজাইছে? তেওঁ কৈছে, এইটো মোৰেই গান। মই ক'লো, এইটো গানটো মই কেতিয়াও শুনা নাই। তেওঁ তেতিয়া কৈছিল, এই গানটো মই কম্প'জ কৰিছিলোঁ যেতিয়া মই মুম্বাইত হস্পিটেলত আছিলোঁ। সেয়াই আমাৰ জুবিন দা, হস্পিটেলত থাকিও এনেকুৱা গান আমাক দি থৈ গৈছে। তোমাৰ নীলি কথাৰ দৰে, তোমাৰ নীলি কথাৰ দৰে, সপোন ৰাতি অকল সৰে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস জাগে, তোমাৰ নীলি